নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে বিশেষ সুবিধা লৈ আহিছে এতিয়া ৰাজ্য চৰকাৰে যিটো পৰিয়ালত এটাও চৰকাৰী চাকৰি নাই বা কোনো লোকে চৰকাৰী বিভাগত কাম কৰা নাই তেখেতসকলৰ পৰিয়ালত এতিয়া চৰকাৰী চাকৰি দিব চৰকাৰে আৰু অতিৰিক্ত পৰীক্ষাত নিযুক্তি পৰীক্ষাত অতিৰিক্ত 10 নম্বৰকৈ দিয়া হ'ব প্ৰাৰ্থী গৰাকীক এই ঘোষণা এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এই মন্তব্য আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা অতিকে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ যে চাকৰি নথকা পৰিয়াললৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰকাশ পাবলগীয়া 50,000 চাকৰিত বিশেষ সুবিধা থাকিব আৰু চাকৰি নথকা পৰিয়ালক নতুনকৈ দিয়া হ'ব চৰকাৰী চাকৰি এটা বিশেষ সুবিধা ডাঙৰ খবৰ এই মুহূৰ্তত চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে নিযুক্তি পৰীক্ষাত অতিৰিক্ত 10 নম্বৰ লাভ কৰিব পৰীক্ষাৰ্থীয়ে যিসকল পৰীক্ষাৰ্থী চাকৰিত নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব তেখেতসকলৰ বাবে ভাল খবৰ যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই সেইসকলৰ বাবে এই নতুন সুবিধা নিৰ্বাচনী প্ৰচাৰত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অতিৰিক্ত নিযুক্তি পৰীক্ষাত 10 নম্বৰ দিয়া হ'ব আৰু নিৰ্বাচনৰ পাছতে যেহেতু ওলাব আৰু 50,000 চাকৰি আৰু এই 50,000 চাকৰিতে এই বিশেষ সুবিধাৱলী লৈ অহা হ'ব জুন জুলাইত হ'ব আৰক্ষীৰ বাছনি পৰীক্ষা আৰু তাৰ পিছতো আৰু অতিৰিক্ত 50,000 যেহেতু বিজ্ঞাপন প্ৰকাশ কৰা হ'ব ৰাজ্যৰ বিভিন্ন বিভাগৰ বাবে আৰু সেই সন্দৰ্ভতে এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে আৰু নিৰ্বাচনী প্ৰচাৰত এনেদৰে বৃহৎ মন্তব্য কৰিছে চাকৰি নথকা পৰিয়ালক নতুনকৈ দিয়া হ'ব চৰকাৰী চাকৰি আৰু নিৰ্বাচনৰ পাছতে ওলাব আৰু 50,000 চাকৰি আৰু সেই 50,000 চাকৰিত অন্তৰ্ভুক্ত হ'ব এটা পৰিয়ালত যদি কোনো এগৰাকী লোকে পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰিত মকৰল নহয় বা নিযুক্তি পত্ৰ লাভ কৰা নাই তেনেহ'লে সেইটো পৰিয়ালক বিশেষকৈ চৰকাৰী চাকৰি পোৱাৰ সুবিধা কৰি দিব ৰাজ্য চৰকাৰে আৰু তাৰ বাবে সেইটো পৰিয়ালৰ যিগৰাকী প্ৰাৰ্থী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইগৰাকী প্ৰাৰ্থীক দিয়া হ'ব অতিৰিক্ত নিযুক্তি পৰীক্ষাত 10 নম্বৰ আৰু সেই 10 নম্বৰৰ জৰিয়তে তেখেতে চাকৰিত নিযুক্তি লাভ কৰিবলৈ সুবিধা হ'ব এনেদৰে সেই বিশেষ মন্তব্য বা ঘোষণা কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই সেইসকল পৰিয়ালৰ বাবে বৃহৎ খবৰ বা বৃহৎ সুবিধা বুলি লৈ আহিছে এতিয়া ৰাজ্য চৰকাৰে আৰু নিৰ্বাচনী প্ৰচাৰত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 50,000 নতুনকৈ বিভিন্ন বিভাগত যেহেতু চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব আৰু সেই 50,000 চাকৰিত এনেদৰে এইসকল চাকৰি প্ৰত্যাশীৰ বাবে বিশেষ সুবিধা বুলি থাকিব কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম শিক্ষকৰ চাকৰিত দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গ'ল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই যাৰ ঘৰত আছে যাৰ ঘৰত নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যেতিয়া আমি 50,000 চাকৰি দিম এটা পৰিয়ালতে 2-3টা চাকৰি পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে সেই কাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে ভাৰতত কোনো এইবিলাক কথা চিন্তা নকৰে পৰীক্ষা ৰিজাল্ট দিয়ে এটা ঘৰতে 3টাই চাকৰি পায় কাখৰ মানুহজনৰ ঘৰত চাকৰি নাই আমি কৈছো ঠিক আছে কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে আজি অসমত শিক্ষকৰ চাকৰিত দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গ'ল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই
যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছো, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেই কাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছো ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি